আমি ৰাতিপুৱা ওলালোঁ ৰথযাত্ৰা চাবলৈ। আজি ৰথযাত্ৰাৰ শেষ দিন। আমি ওলালোঁ চাপৰগ্ৰাম পাগলা বাবা মন্দিৰলৈ। আহক চবে, আজি শেষ দিন, আমি চবে আনন্দ ফূৰ্তি কৰোঁ আৰু জগন্নাথ প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাওঁ চবৰে দিন কুশলে যাওক, ভালে যাওক। আহক চাই থাকক, আমি ৰথযাত্ৰালৈ যাই আছোঁ। আৰু কোনোবাই যদি অহা নাই, মন্দিৰটো আপোনাক চবকে দেখাই আছোঁ, তাৰে পৰা সেৱা এটা জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এটা কৰি দিব। আৰু কি ধুনীয়া ৰাস্তা এটা, কি ভাল লগা হৈছে। আহক আমি চবে একেলগে যাওঁ আৰু ৰথযাত্ৰা আনন্দ লওঁ। পাগলা বাবা মন্দিৰত চাপৰগ্ৰাম। জয় পাগলা বাবা কি জয়। অৱশেষত আমি চাপৰগ্ৰাম ৰথযাত্ৰাত আহি পালোঁ। এইখন আমাৰ ৰথযাত্ৰা, চাপৰগ্ৰাম ৰথ মেলা, পাগলা বাবা মন্দিৰ, এইখন আমাৰ ৰথ। মানুহ বহুত ভিৰ হৈ গৈছে। অৱশেষত আমি পাগলা বাবাৰ মন্দিৰ আহি পালোঁ। আমি ৰথখন দৰ্শন কৰিলোঁ। দৰ্শন কৰা আমি মন্দিৰত সোমাই আছোঁ। সকলোৱে চাই থাকক, আহি থাকক আৰু লাইক, শ্বেয়াৰ, কমেণ্ট কৰি থাকক। চাপৰগ্ৰাম পাগলা বাবা। ইয়াত বহুত মানুহৰ ভিৰ দেখি। পাগলা বাবাত ইমান মানুহ, খোজ কাঢ়িবলৈ জেগা নোহোৱা হৈ গৈছে। এনেকুৱা মানুহ পাগলা বাবাত সময় আহি চাই থাকক আৰু মন্দিৰ এতিয়া সবাই দৰ্শন কৰক, আশীৰ্বাদ লওক। এই পাগলা বাবাৰ মন্দিৰৰ মানুহ চাওক, কিমান মানুহ, কি পৰিৱেশ। এই পাগলা বাবাৰ মন্দিৰৰ এই পাগলা বাবাৰ মন্দিৰ। মোৰ এতিয়া ল'ৰা এটা, ভাগিনা এটা, আৰু চবে চাওক পাগলা বাবাৰ মন্দিৰ, কিমান মানুহ আৰু চাই থাকক চবে। এই আমাৰ ৰাধা কৃষ্ণ বাবা।
দিলে সৰু সৰু ল'ৰা ছোৱালী খেলনা বস্তু নিৰানন্দ ইয়াত বনাই দিছে আৰু চাওক চবে আহক কি মজা ভাল লগা ঠাই এখন আহিলে যাব ঘৰত মন নাযায় আৰু পাগলা বাবা মন্দিৰৰ দৃশ্য কি ধুনীয়া পৰিৱেশ আহক সকলে পাগলা বাবাৰ দৰ্শন কৰক আৰু সেৱা জনাওক আশীৰ্বাদ লওক আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিয়ক চবকে দেখাৰ কাৰণে সুযোগ কৰি দিয়ক এই পাগলা বাবা মন্দিৰ চা না কি ধুনীয়া পৰিৱেশ ল'ৰা ছোৱালীক খেলনা বস্তু ইমান মৰম লাগে ল'ৰা ছোৱালীক চাই লওক চাওক মোৰ ল'ৰাই আৰু ট্ৰেইনিং কৰি আছে ইয়াত পাগলা বাবা মন্দিৰত চাওক কেনেকা ল'ৰা ছোৱালীৰ উৎসাহ দিয়ক আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক পাগলা বাবাই কি বনোৱা নাই কি লাগে তহঁতক আহক আৰু প্ৰৱেশ কৰক কি ধুনীয়া এটা পৰিৱেশ চাওক এই পাগলা বাবার চায়ের দোকান সকল রাইজে খায় ফ্রি ইয়াত কোনো পয়সা দিব নালাগে রাইজৰ তৰফৰ পৰা দান দিছে জুচ ঠাণ্ডা শৰবত পানী পৰিৱেশ চাহ বিস্কুট চবে পায় ইয়াত কোনো পইচা দি খাব নালাগে পাগলা বাবার তৰফৰ পৰা পোৱা যায় সাপট গ্ৰামত এইখনে এখন বৃন্দাবন হয় আহক এনেকুৱা জগন্নাথপুৰী বুলি কয় এইখন সাপট গ্ৰাম পাগলা বাবা মন্দিৰ জগন্নাথপুৰী চাওক হরে কৃষ্ণ হরে কৃষ্ণ হরে কৃষ্ণ হরে কৃষ্ণ বৃন্দাবন মথুৰা গয়া কাশী আৰু জগন্নাথপুৰী সাপট গ্ৰামতে আছে